गुरुर्ब्रह्मा गुरुर्विष्णु गुरुरेव महेश्वरः गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः। नमस्कार प्रिय बंधुসকল, সকলকে স্বাগতম জনাইছো। যেহেতু গুরু বৃহস্পতি দেৱগুৰু বুলি কোৱা লাগিব। দেৱগুৰু বৃহস্পতি বহাগ মাহৰ 28 তাৰিখ ইংৰাজী 12 মে তাৰিখে বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰিব। গতিকে প্ৰৱেশ কৰাৰ লগে লগে আমি ৰাশি হিচাপে আৰু লগ্ন হিচাপে কিছু ফলবিলাক সালসলনি হ'ব। যিসকল জাতক জাতিকাৰ গোটেই বছৰটো কিছু অশুভ হৈ আছিলে তেওঁলোকৰ কিছু শুভ ফল লাভ কৰিব তেওঁলোকে, আৰু যিসকলৰ কিছু শুভ হৈ আছিল তেওঁলোকৰ হয়তো অশুভ হ'ব পাৰে। বৃহস্পতিয়ে যেনেকৈ আমাৰ জন্মচক্ৰত ভাল ঠাইত থাকিলে ভাল ফল প্ৰদান কৰে, বৰ্তমান চক্ৰটো শুভ স্থানত থাকিলে শুভ ফল প্ৰদান কৰে। গতিকে আমি বৃহস্পতি গুৰুক সদায় গুৰুত্ব দিয়া দৰকাৰ, যিহেতু গুৰুৰ বিনা কোনো গতি নাই। সকলোতে কৈ কোৱা হৈছে, যেনেকৈ ভগৱান শ্ৰীকৃষ্ণ হওক মহাদেৱে হওক সকলোৱে গুৰু মানিছিল, সকলোৱে জানে। গতিকে গুৰু নহ'লে কোনো সমস্যাৰ সমাধান নাই। যাৰ গুৰু সহায় আছে সি সকলোতে আগবাঢ়িব পাৰে। গুৰুৰ কাম বিদ্যা বুদ্ধি সকলোতে আগবঢ়া, শিক্ষা দীক্ষা কৰ্ম সংস্থাপন, যিকোনো ক্ষেত্ৰত গুৰু নহ'লে কোনো কাম নহয়। বিবাহ ক্ষেত্ৰতো তেনেকুৱা, যাৰ গুৰু ভাল তেওঁ যি কৰি হ'লেও আৰামত চলি যাই থাকে। যিটো প্ৰত্যেকটা গ্ৰহৰ দশাতে মানুহৰ বহুত বেয়া হয় বুলি কয়, কিন্তু গুৰুৰ দশাত যদিও অষ্টমপতি হয় বা দ্বাদশপতি হয় তথাপিও বেমাৰ আজাৰে হয়, মানুহৰ মৃত্যুও নহয়। তেনেকুৱা শুক্ৰ গুৰু, বৃহস্পতিও গুৰু। শুক্ৰ হৈছে যিটো অসুৰৰ গুৰু, সেইকাৰণে দেৱগুৰুক আমি বেছি গুৰুত্ব দিওঁ। আচলতে দৈত্যগুৰু শুক্ৰাচাৰ্য শুক্ৰ গুৰু বহুত শুভ, কিন্তু আমি যদি চাব লাগে বৃহস্পতি গুৰু দেৱগুৰু বেছি শুভ আমাৰ কাৰণে, যিহেতু অসুৰৰ আমি নহয়, অসুৰৰ কাৰণে বেছি শুভ। গতিকে আমাৰ মানৱ জাতিৰ কাৰণে বৃহস্পতি গুৰুহে বেছি শুভ। সেইকাৰণে আমি বৃহস্পতি গুৰুক বেছি গুৰুত্ব দিয়া দৰকাৰ। এতিয়া বৃষ ৰাশি স্থান হৈছিলে শুক্ৰ স্থান। শুক্ৰ যিটো বৃহস্পতিৰ কিছু শত্ৰু, কিন্তু মাজতে শুক্ৰৰ বৃহস্পতিৰ ক্ষেত্ৰ বিনিময় যুগ এটা হৈছিলে। ক্ষেত্ৰ বিনিময় যুগ মানে হ'ল বৃহস্পতিৰ ঘৰত শুক্ৰ, শুক্ৰৰ ঘৰত বৃহস্পতি এনেকৈ সাল সলনি কৰি আছে। তেনে ক্ষেত্ৰত কিছু শুভ ফলে লাভ কৰিছিলে বহুতে। কিন্তু এতিয়া যাব মিথুন ৰাশিক। মিথুন ৰাশিৰ অধিপতি হৈছে বুধ। বুধ হৈছে বৃহস্পতিৰ আচলতে পুত্ৰ, কিন্তু চন্দ্ৰই কিছু চলনা কৰি চন্দ্ৰপুত্ৰ বুলি কোৱা হয়। গতিকে বৃহস্পতিৰ যদিও পুত্ৰ, বুধ হৈছে বৃহস্পতিৰ কিছু শত্ৰু। গতিকে বৃহস্পতি শত্ৰু গৃহত প্ৰৱেশ কৰিব। আমি এতিয়া শত্ৰু গৃহত প্ৰৱেশ কৰিলেও যিহেতু গুৰু হিচাপে আমাৰ স্থান হিচাপত কেনেকুৱা ফল পাম সেইটো আমি চাই ল'ম। প্ৰথমতে চাওঁ আমি মেষ ৰাশি। মেষ ৰাশিৰ থাকিব তৃতীয় স্থানত। গতিকে তৃতীয় স্থানত যেতিয়া শুভ গ্ৰহ এটা বহে তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। মেষ ৰাশিৰ ক্ষেত্ৰত বৃহস্পতি বহুত শুভ নহয়। আৰু বৃহস্পতি হৈছে মেষ ৰাশিৰ দ্বাদশ ৰাশি আৰু নৱম ৰাশি। দ্বাদশ ৰাশি হৈছে খৰচ বা যোৱা, অকল খৰচ বুলি কওঁতে টকা পইচা খৰচে নহওক, যিকোনো ক্ষেত্ৰত যায় ব্যয়। আৰু হৈছে ভাগ্য ৰাশি, ভাগ্যাধিপতি, ভাগ্যৰ অধিপতি হৈ আৰু ব্যয় অধিপতি হৈ তৃতীয় স্থানত আছে। গতিকে ভাগ্যৰ অধিপতি হৈও কিন্তু বহুত শুভ নহয়। ভাগ্য কিছু বিপৰ্যয়, কিছু শৰীৰৰ কষ্ট, কিছু সৰু সুৰা অলপ অশান্তি থাকিব। কিন্তু গুৰু বৃহস্পতি হিচাপে যিহেতু বহুত অশুভ নকৰে। এতিয়া যদি চোৱা যায় বৃহস্পতি তিনিটা ঠাইত শুভ ফল বা অশুভ ফল প্ৰদান কৰে, অকল এটা ঠাইতে নহওক। আমি এটা ঠাইত যেতিয়া চাওঁ, আপোনাৰ যিহেতু তৃতীয় স্থানত আছে, কিন্তু বৃহস্পতিৰ দৃষ্টিও থাকে। বৃহস্পতি তিনিটা ঠাইত দৃষ্টি কৰে, যিটো সকলো গ্ৰহই সপ্তম স্থানত দৃষ্টি কৰে। গতিকে বৃহস্পতিয়ে পঞ্চম, নৱম আৰু সপ্তম। পঞ্চম যদি চোৱা যায় তুলা ৰাশি, তুলা ৰাশিত দৃষ্টি দি আছে। তুলা ৰাশিত দৃষ্টি দিয়াৰ কাৰণে আপোনাৰ যিহেতু সপ্তম স্থানত দৃষ্টি দিছে, গতিকে মেষ ৰাশিৰ সপ্তমটো দৃষ্টি আছে। সপ্তম স্থানত যেতিয়া দৃষ্টি দিছে
সপ্তম স্থানৰ অধিপতি হৈছে শুক্ৰ আৰু শুক্ৰৰ ঘৰত দৃষ্টি দি আছে আৰু বৃহস্পতিৰ ঘৰত শুক্ৰ বহি আছে আৰু একাদশত দৃষ্টি দি আছে। গতিকে আপোনালোকৰ তৃতীয় স্থান হিচাপে অতি অশুভ, কিন্তু সপ্তম স্থান আৰু একাদশ স্থানত বৃহস্পতিৰ দৃষ্টি পুণ্য দৃষ্টি আৰু সপ্তম স্থানত দৃষ্টি দি আছে আৰু নৱম স্থান। গতিকে বৃহস্পতি যদিও আপোনালোকৰ তৃতীয় স্থানত অশুভ, কিন্তু নৱম স্থান ভাগ্যৰ অতি শুভ। অকল তৃতীয়ত অশুভ, কিন্তু ভাগ্য আৰু প্ৰতিপত্নীৰ ক্ষেত্ৰত শুভ আৰু একাদশ আই ইনকাম দ্বাদশপতিৰ হিচাপেও আই ইনকামত আপোনাৰ কিন্তু গোটেই মোটামুটি বহুদিন ভাল হ'ব। 8-9 মাহ থাকিব বৃহস্পতি, মই লিখি দিম এইটো এতিয়ালৈকে থাকিব। গতিকে তেনে ক্ষেত্ৰত অতি শুভ বুলি ধৰিব পাৰি। গতিকে মেষ ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিবাৰে নিৰামিষ খালে বেছি শুভ হ'ব যিমানখিনি পাৰে। বৃহস্পতিবাৰে কেতিয়াবা কোনোবাতো বৃহস্পতিবাৰত ঘিৰ চাকি জ্বলাব পাৰে, তেতিয়াও ভাল ফল লাভ কৰিব। গতিকে শাৰীৰিক কষ্টৰ কাৰণে মানসিক কষ্টৰ কাৰণে আপোনালোকে এইখিনি প্ৰতিকাৰ কৰক। এতিয়া হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু গোটেই বছৰটো আপোনাৰ ৰাশিতে বৃহস্পতি গুৰু বহি আছিলে, বৃহস্পতি গুৰু যেতিয়া ৰাশিত থাকে তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। গতিকে তেনে ক্ষেত্ৰত বহুত শুভ নহয়। কিন্তু এতিয়া আপোনাৰ যিহেতু দ্বিতীয় স্থানত প্ৰৱেশ কৰিছে, দ্বিতীয় স্থান হৈছে আপোনালোকৰ ধনস্থান, আয় স্থান, টকা পইচা, বুদ্ধি, গতিকে এইবিলাকত কিন্তু আপোনালোকৰ বহুত শুভ হ'ব। বৃষ ৰাশিৰ অতি শুভ, বৃষ ৰাশিৰ যিটো অৰ্থ লাভ, টকা পইচা লাভ হ'ব। গতিকে বৃহস্পতি যিহেতু দেৱগুৰু, অংগীৰাচুৰ, বাগীশ্বৰ, বাচস্পতি, জীৱ বুলিও কোৱা হয়। গতিকে জীৱযোগ আৰু আপোনালোকৰ যিহেতু একাদশপতি হয় আৰু অষ্টমপতি হয়, অষ্টমপতি হিচাপে বহুত শুভ নহয়। মৃত্যুস্থানৰ অধিপতি যিহেতু আপোনালোকৰ সপ্তম ষষ্ঠত দৃষ্টি দিছে আৰু আপোনালোকৰ দশমত দৃষ্টি পৰিছে, ষষ্ঠ আৰু দশম। গতিকে দশম স্থানত দৃষ্টি পৰাৰ কাৰণে কৰ্মত কিন্তু বহুত শুভ নহয়, কৰ্মত সৰু সুৰা অলপ বাধা থাকিব। আৰু সপ্তমত দৃষ্টি দিয়া হিচাপে আপোনালোকৰ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। যিসকল জাতক জাতিকাৰ বিয়া হোৱা নাই বা বিবাহ হ'ব সময় হৈছে, বিবাহত আগবাঢ়িব পৰা নাই, তেওঁলোকৰ কাৰণে কিন্তু বিবাহৰ ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব। আৰু তৃতীয় ষষ্ঠ একাদশত বহুত শুভ নহয়, যিহেতু মেষ ৰাশি তৃতীয় থকাৰ কাৰণে বহুত শুভ নাছিলে। আপোনালোকৰ ষষ্ঠত বৃহস্পতিৰ দৃষ্টি আছে, গতিকে বৃহস্পতিৰ দৃষ্টি ষষ্ঠত পৰাৰ কাৰণে কিন্তু বহুত শুভ ফল নাপাব আপোনালোকে। গতিকে অকল টকা পইচাৰ ক্ষেত্ৰত, বুদ্ধিৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু অতি শুভ হ'ব। আপোনালোকৰ কিছু বিদেশ ভ্ৰমণৰ যোগ দেখা যায়। যিসকলৰ ধাৰ হৈ আছে বা টকা পইচাৰ ক্ষেত্ৰত লোন মাৰিব পৰা নাই, তেওঁলোকৰ কিন্তু ধাৰবিলাক মাৰা যাব, লোনবিলাক কমি যাব। তেনে ক্ষেত্ৰত কিন্তু অতি শুভ। এতিয়া আহিছোঁ মিথুন ৰাশিৰ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি বহি আছে নিজৰ ৰাশিতে। যেনেকৈ বৃষ ৰাশিত বহি আছিলে, এতিয়া মিথুন ৰাশিত বহিছে। যেতিয়া নিজৰ ৰাশিত বৃহস্পতি বহে তেতিয়া কিন্তু বহুত শুভ ফল প্ৰদান নকৰে। গতিকে নিজৰ ৰাশিত বহিলে কিছু ভয়ভাৱ হয়। কিন্তু এটা কথা চাব লাগিব যে জন্মচক্ৰত যদি নিজৰ ৰাশিত বহে তেতিয়া জীৱচন্দ্ৰ যোগ হয়, ভাল যোগ হয়। কিন্তু গোচৰত যদি বহে কিন্তু অশুভ ফলে প্ৰদান কৰে। সেইকাৰণে আমি গোচৰটো আৰু জন্মচক্ৰ চাই ল'ব লাগে একেলগে পাৰিলে। আৰু দশা কি চলি আছে, যদি আপোনালোকৰ বৃহস্পতি দশা চলি আছে আৰু যদি বৃহস্পতি আপোনাৰ অধিপতি হিচাপে ষষ্ঠ, তৃতীয়, অষ্টম, তেতিয়া কিন্তু কিছু অশুভ। যিহেতু ৰাশিতে বহিলে কিছু অশুভ ফলে প্ৰদান কৰে। তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু বৃহস্পতি প্ৰতিকাৰ কৰা বহুত দৰকাৰ। ভয়ভাৱ বৃদ্ধি হয় আৰু স্বাস্থ্যৰ কিছু অৱনতি হয়, দুখ পোৱা, খুন্দা খোৱা এইবিলাক হয়। গতিকে কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰে। পঢ়া শুনা, চাকৰি এইবিলাকত কিছু বাধা আহে ৰাশিত বহি থাকিলে। যিহেতু ৰাশি হৈছে নিজে জাতকজন, জাতকজনে কিছু ক্ষেত্ৰত কষ্ট অনুভৱ কৰে বৃহস্পতিৰ কাৰণে। সেইকাৰণে আপোনালোকে কিছু প্ৰতিকাৰ কৰা বহুত দৰকাৰ। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে বৃহস্পতিবাৰে নিৰামিষ খাওক। বৃহস্পতিবাৰে আপোনালোকে পাৰিলে নৱগ্ৰহ মন্দিৰ দৰ্শন কৰক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু যিসকলৰ মই ক'লোৱে দশা যদি চলি আছে তেতিয়াহ'লে আপোনালোকে যিমানখিনি পাৰে বৃহস্পতিৰ কৱচ ধাৰণ কৰিব।
তাৰা কবচ। বৃহস্পতিৰ উপাস্য দেৱতা হৈছে তাৰা দেৱী। মই ভিডিঅ'ৰ শেষত কিছু প্ৰতিকাৰ কৈ দিম, আপোনালোকে কৰিব পাৰিব, মন্ত্ৰ বা ঠিক তেনেকুৱা। গতিকে আপোনালোকে কিছু প্ৰতিকাৰ কৰক। এইটো কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দ্বাদশত আছে, প্ৰৱেশ কৰিছে বৃহস্পতি। দ্বাদশ স্থান হৈছে ব্যয় স্থান। ব্যয় বুলি কওঁতে অকল টকা পইচাই ব্যয় নহয়, যিকোনো বস্তু যায়। গতিকে যিসকলে বিবাহত আগবাঢ়িব ইচ্ছা কৰিছে, যিসকলৰ লোন লৈ আছে, যিসকলে দোকান দি আছে, যিসকলে টকা পইচা ধাৰ হৈ আছে, যিসকলৰ ধাৰ মৰা নাই, তেওঁলোকে কিন্তু যিহেতু দ্বাদশত থকাৰ কাৰণে ধাৰ বৃদ্ধি আৰু কিছু কিন্তু শুভ ফলো আছে। গতিকে দ্বাদশত থকাৰ কাৰণে আপোনালোকৰ কিন্তু বহুত শুভ নহয়। গতিকে আপোনালোকৰ যদি চোৱা যায় পঞ্চম স্থানত দৃষ্টি আছে। গতিকে পঞ্চম উচ্চ শিক্ষা। যিসকল জাতক জাতিকাই উচ্চ শিক্ষা পঢ়ি আছে বা দূৰত পঢ়ি আছে, তেওঁলোকৰ কাৰণে কিন্তু শুভ। যিটো পঞ্চম স্থানত দৃষ্টি দিয়া আছে। আৰু সপ্তম স্থানত দৃষ্টি দিয়া আছে। গতিকে পঞ্চমৰ আপোনাৰ সপ্তমত দৃষ্টি দিয়াৰ কাৰণে সপ্তম বিবাহৰ ক্ষেত্ৰত যেনেকৈ বাধাও আছে, তেনেকৈ কিন্তু বিবাহ হোৱাৰ যোগ আছে। কিন্তু আপোনালোকে সৰু সুৰা প্ৰতিকাৰ কৰিব লাগিব, তেতিয়াহে কিন্তু ভাল ফল লাভ কৰিব। বৃহস্পতি প্ৰতিকাৰ নকৰিলে কিন্তু আপোনালোকৰ কিছু খৰচ বৃদ্ধি যোগ। ভাল কামত লাগিব টকা পইচা, কিন্তু খৰচবিলাক বৃদ্ধি হ'ব আৰু আয় ইনকাম অলপ কমিব। গতিকে যিসকল ব্যৱসায়ী আছে, তেওঁলোকে কিন্তু বৃহস্পতিবাৰে ঘিৰ চাকি দিয়া কৰিব দোকানত। লক্ষ্মী আৰু বিষ্ণুৰ ফটো ৰাখক আৰু তাৰা দেৱীৰ নাম ল'ব আৰু বৃহস্পতিবাৰে দোকানত ঘিৰ চাকি জ্বলাব। তেতিয়া কিন্তু আয় ইনকাম অলপ বেছি হ'ব আৰু খৰচবিলাক অকণমান কমিব। এতিয়া আহিছো গতিকে কৰ্কট ৰাশিৰ দ্বাদশৰ পৰা এতিয়া সিংহ ৰাশিত আহিছো। সিংহ ৰাশিৰ ক্ষেত্ৰত আমি যদি চাওঁ, সিংহ ৰাশিৰ যিহেতু একাদশত বৃহস্পতি, গতিকে সিংহ ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি। সিংহ ৰাশিৰ যিহেতু একাদশ আৰু দ্বিতীয় এইবিলাকত যদি নৱম স্থানত যদি বৃহস্পতি প্ৰৱেশ কৰে, তেতিয়া কিন্তু বহুত ভাল ফল প্ৰদান কৰে। গতিকে সিংহ ৰাশিৰ ক্ষেত্ৰত অতি শুভ। কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি একাদশ স্থান আৰু পঞ্চম স্থানৰ অধিপতি আৰু হৈছে অষ্টম স্থানৰ অধিপতি। গতিকে অষ্টম হিচাপে কিছু অশুভ আৰু পঞ্চম হিচাপে অতি শুভ। গতিকে পঞ্চম স্থানৰ অধিপতি হিচাপেও ভাল ফল প্ৰদান কৰিব, যিহেতু চতুৰ্থ স্থানত দৃষ্টি আছে আৰু এইফালে লোকৰ ষষ্ঠ, 1 2 3 4 5, গতিকে তৃতীয়ত আৰু দৃষ্টি দিয়া আছে। গতিকে তৃতীয়ত থাকিলেও কিছু অকণমান অশুভ থাকে, কিন্তু আপোনাৰ যিহেতু একাদশত বৃহস্পতি হিচাপে আয় ইনকাম সাফল্য এইবিলাক কিন্তু সুখ বৃদ্ধি এইবিলাক কিন্তু বহুত ভাল ফল লাভ কৰিব আপোনালোকে। গতিকে তেনে ক্ষেত্ৰত সৰু সুৰা যদিও কিছু অশুভ থাকে, তথাপিও কিন্তু ভাল ফল লাভ কৰিব। আৰু আপোনালোকৰ যদি ক'ৰবাত যদি টকা পইচা পাবলগীয়া আছে, তাত আপোনালোকে যাত্ৰা কৰক আৰু টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি পাবলগীয়া আছে পুৰণা ধন, সেইবিলাকো কিন্তু পোৱা যোগ আছে। আৰু যান বাহন যোগো দেখা যায়, গৃহত শুভ কৰ্ম হোৱা যোগ দেখা যায়। আৰু যিহেতু আপোনালোকৰ যিসকলে বিদ্যাকাৰক গ্ৰহ, গতিকে যিসকলে বিদ্যা মানে উচ্চ শিক্ষা বা প্ৰাইমেৰী শিক্ষা কৰি আছে, তেওঁলোকৰ শিক্ষাৰ্থীৰ কাৰণে অতি শুভ সিংহ ৰাশিৰ। গতিকে সিংহ ৰাশিসকলৰ এই মোটামুটি 8-9 মাহ বহুতখিনি শুভ ফল লাভ কৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ যিহেতু কন্যা ৰাশি থাকিব দশম স্থান। গতিকে দশম স্থানত যেতিয়া বৃহস্পতি থাকে বা প্ৰৱেশ কৰে কৰ্মস্থানত, তেতিয়া কিন্তু কৰ্মৰ উন্নতি নহয়। যিহেতু জন্মচক্ৰত যদি কৰ্মস্থানত বৃহস্পতি থাকে, তেতিয়া কিন্তু কৰ্মত বহুত উন্নতি হয়, প্ৰফেচাৰ হয়, শিক্ষকতা কৰে। কিন্তু যিহেতু ৰাশিত গোচৰ ফলত যদি বৃহস্পতি কৰ্মস্থানত বহে, তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। গতিকে কন্যা ৰাশিৰ ক্ষেত্ৰত কৰ্মত কিছু অশুভ থাকিব। যিসকল জাতক জাতিকাই ব্যৱসায় বাণিজ্য কৰে, তেওঁলোকৰো কিছু উন্নতি অলপ কম হোৱা যোগ, চেল বা ব্যৱসায়ত এইবিলাক অলপ কম হ'ব, ব্যৱসায়বিলাক কম হ'ব। গতিকে মানসিক অশান্তি হ'ব। তেনে ক্ষেত্ৰত আপোনালোকে বৃহস্পতিবাৰে নিৰামিষ খাব আৰু পাৰিলে লঘোণ দিবই লাগে। আৰু বৃহস্পতিবাৰে যিসকলে চাকৰি কৰিছে
বা যিসকলে দোকান দি আছে তেওঁলোকে হালধীয়া ফটা পৰিধান কৰক, হালধীয়া কাপোৰ পৰিধান কৰক, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। যিহেতু বৃহস্পতি পীত বৰ্ণ বস্ত্ৰ পৰিধান কৰে, আপোনালোকৰ যেতিয়া পীত বৰ্ণ বস্ত্ৰ পৰিধান কৰিব বৃহস্পতিৰ কৱচ হিচাপে আপোনালোকৰ কিছু সা সুবিধা বা বৃহস্পতিৰ আশীৰ্বাদ লাভ কৰিব, বহুতখিনি শুভ ফল লাভ কৰিব। গতিকে কন্যা ৰাশিয়েও কিন্তু প্ৰতিকাৰ কৰা বহুত দৰকাৰ। আৰু কন্যা ৰাশিৰ যদি আমি চাওঁ দ্বিতীয় স্থানত দৃষ্টি আছে, কৰ্মত যদিও অশুভ, টকা পইচাৰ ক্ষেত্ৰত কিন্তু আয় ইনকামৰ ক্ষেত্ৰত কিন্তু বহুতখিনি শুভ, টকা পইচা আহিব হাতত, কিন্তু কৰ্ম অশুভ, কৰ্মত অশান্তি, কৰ্মত কিছু চিন্তা কৰা, তেনে ক্ষেত্ৰত কিন্তু কিছু বৃহস্পতিৰ কাৰণে অশুভ ফল লাভ কৰিব। গতিকে আমি যদি চাওঁ তুলা ৰাশি যদি চোৱা হয়, যিহেতু নৱম স্থান, তুলা ৰাশিৰ ভাগ্যস্থানত বৃহস্পতি বহিব, ভাগ্যস্থানত বহাৰ লগে লগে তুলা ৰাশিৰ গোটেই 8-9 মাহ ভাগ্য অতি শুভ হ'ব, ভাগ্য উদয় হ'ব তুলা ৰাশিৰ ক্ষেত্ৰত। গতিকে ভাগ্যস্থানত আছে আৰু আপোনাৰ নিজৰ ৰাশিত দৃষ্টি দিছে। ৰাশিত দৃষ্টি দিয়া হিচাপে কিন্তু বৃহস্পতি বহুত শুভ নহয়, কিন্তু নৱমত থকা হিচাপে বহুত শুভ। আৰু যান বাহন সম্পদ লাভ, জ্ঞান বৃদ্ধি, যিসকলে চৰকাৰী চাকৰিয়াল তেওঁলোকৰ কিন্তু ট্ৰেন্সফাৰ যুগ বা তেওঁলোকৰ প্ৰমোচন যুগ বা তেওঁলোকে যিকোনো কৰ্মত উন্নতি যুগ, এনেকুৱা ভাল যুগ লাভ কৰিব, ভাগ্য উদয় হ'ব। যিকোনো চিন্তা ভাৱনা কৰিলেই আপোনালোকৰ গুৰু সহায় লাভ কৰিব। আৰু যিসকলৰ কিছু অশুভ আছে তেওঁলোকেও সৰু সুৰা প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। আৰু যদি আপোনাৰ জন্মচক্ৰত বৃহস্পতি গুৰু কিছু অশুভ, আপোনালোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰক, যিহেতু বৰ্তমান হিচাপত অতি শুভ। আৰু যদি আপোনালোকৰ বৃহস্পতিৰ দশা চলি আছে তেতিয়াও কিন্তু 100% ফল পাব, বহুতখিনি ভাল ফল লাভ কৰিব। যদি আমি ইয়াৰ পিছত আমি চাম যিহেতু বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ যিহেতু বৃহস্পতি অষ্টম স্থানত প্ৰৱেশ কৰিছে, অষ্টম স্থানত প্ৰৱেশ কৰাৰ লগে লগে কি হয়, কিছু অশুভ হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যিটো মৃত্যুস্থান বা আয়ুস স্থান আৰু দ্বাদশত দৃষ্টিও দিব, চতুৰ্থতো দৃষ্টি দিব। গতিকে চতুৰ্থ হিচাপে বন্ধুস্থানত থাকিলেও বহুত ভাল ফল প্ৰদান নকৰে তেনে ক্ষেত্ৰত। গতিকে আমি যদি চাওঁ কিছু ক্ষেত্ৰত বন্ধু হানি, বন্ধুৰ পৰা কিছু ব্যয়, বন্ধুৰ পৰা অশান্তি, এইবিলাক মানে কিছু অশুভ আছে। আৰু আমি চাব লাগিব যিহেতু কিছু ৰোগ বৃদ্ধি, স্থান নাশ, গতিকে আপোনালোকৰ কিছু ট্ৰেন্সফাৰ যুগ থাকিব, এটা ঠাইৰ পৰা আন এটা ঠাই, ৰিম'ট এৰিয়াত আপোনালোকৰ হয়তো প্ৰৱেশ কৰিব পাৰে, ট্ৰেন্সফাৰ হ'ব পাৰে। যিসকলে LIC বেংক এইবিলাকত চাকৰি কৰিছে তেওঁলোকৰো কিছু খেলি মেলি হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত আপোনালোকে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব। যিসকলে ডাঙৰ ডাঙৰ কোম্পানীত কাম কৰিছে, যিসকল কোম্পানীৰ মালিক সৰু সুৰা, তেওঁলোকৰো কিছু বাধা বিঘিনি আহিব। গতিকে আৰু স্বাস্থ্যৰ কিছু অৱনতি হ'ব। গতিকে স্বাস্থ্যৰ কাৰণে আপোনালোকে যিমান পাৰে বৃহস্পতিৰ প্ৰতিকাৰ কৰক, বৃহস্পতিৰ কৱচ ধাৰণ কৰক। বৃহস্পতিৰ কাৰণে আপোনালোকে ব্ৰহ্মষষ্ঠী গছৰ শিপা ধাৰণ কৰক, তেতিয়া আপোনালোকে কিন্তু ভাল ফল লাভ কৰিব। আৰু বৃহস্পতিবাৰে আপোনালোকে পাৰিলে হালধীয়া কাপোৰ পৰিধান কৰক। এতিয়া আহিছোঁ ধনুৰাশিৰ অধিপতি হৈছে বৃহস্পতি যিহেতু ধনুৰাশিৰ 6ষ্ঠ স্থানত আছিলে, গোটেই বছৰটো বহুত শুভ হোৱা নাই, বহুত ভাল ফলো লাভ কৰা নাই বৃহস্পতিৰ পৰা। গতিকে এতিয়া কিন্তু ভাল ফল লাভ কৰা যুগ। যিহেতু বৃহস্পতিৰ কাৰণে যিসকল ধনুৰাশি জাতক জাতিকাৰ বিবাহ হোৱা নাই বা বিবাহত বাধা চলি আছিলে, যিহেতু বৃহস্পতি বৃদ্ধ গ্ৰহ, যিহেতু অলপ আয়ুস মানে বয়সটো বেছি হ'লে বিবাহ হোৱা যুগ থাকে। গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে বিবাহত আগবাঢ়িব পৰা নাই তেওঁলোকে ঘিৰ চাকি প্ৰদান কৰক বৃহস্পতিবাৰে, আৰু বিবাহৰ ক্ষেত্ৰত আগবাঢ়ক। এইটো বছৰত আপোনালোকৰ বিবাহ যুগ থাকিব। যিসকলৰ বয়স বৃদ্ধি হৈছে তেওঁলোকৰ কিন্তু বিবাহ হোৱা যুগ থাকিব। এতিয়া ধৰক আপোনালোকৰ অতি সোনকালে বিবাহ যুগ হ'ব, আৰু যদি এতিয়া নহয় আপোনালোকৰ কিন্তু অক্টোবৰ নৱেম্বৰত কিন্তু বিবাহৰ যুগ থাকিব, এতিয়াৰ পৰা যদি আপোনালোকে ইচ্ছা কৰে। যিসকল ধনুৰাশিৰ বিবাহ হোৱা নাই, যিহেতু বৃহস্পতি সঞ্চাৰ হোৱাৰ লগে লগে বৃহস্পতিয়ে বিবাহৰ ক্ষেত্ৰত আগবঢ়ায়। 6ষ্ঠৰ পৰা যিহেতু 7ম স্থানত গৈছে বিবাহ স্থানত, আৰু যদিও এতিয়া নহয় তথাপিও অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ একদম আপোনালোকৰ যেনেকুৱা বিবাহত আগবাঢ়িব পাৰিব। বিশেষকৈ বিবাহ স্থানটো আপোনাৰ অতি শুভ 7মত।
সপ্তমত যোৱাৰ লগে লগে সাফল্য লাভ, যিসকলৰ কিছু ক্ষেত্ৰত বাধা বিঘিনি আছে তেওঁলোকৰ কিন্তু সফল হ'ব। খেলা ধূলাত, আপোনালোকৰ পঢ়া শুনাত সকলোতে কিন্তু আগবাঢ়িব পাৰিব। সকলোতে কম্পিটিশ্যনত, যিকোনো কম্পিটিশ্যনত আপোনালোকে আগবাঢ়িব পাৰিব। ধনুৰাশিৰ একাদশত বৃহস্পতিৰ দৃষ্টি দিছে, গতিকে একাদশত থকাৰ কাৰণেও কিন্তু বহুখিনি ভাল ফল লাভ কৰিব। গতিকে আৰু আপোনালোকৰ সুখ সমৃদ্ধি সৌভাগ্য এইবিলাক বহুখিনি লাভ হ'ব। আৰু দৃষ্টি দিছে তৃতীয় স্থানত, গতিকে ভাতৃৰো হ'ব। আপোনালোকৰ যে ভাইটি ভণ্টি ভগ্নী আছে তেওঁলোকৰ কিন্তু অতি হ'ব ধনুৰাশিৰ জাতক জাতিকাসকলৰ। আৰু এই চোৱা যায় যিহেতু চতুৰ্থ স্থানতো অধিপতি হৈছে বৃহস্পতি, চতুৰ্থ স্থানৰ অধিপতি হিচাপেও কিন্তু শিক্ষাৰ ক্ষেত্ৰতো অতি শুভ আৰু আগবাঢ়িব পাৰিব শিক্ষাৰ ক্ষেত্ৰত। যদি আমি চোৱা যায় মকৰ ৰাশি ষষ্ঠত, যেনেকৈ ধনুৰাশিৰ ষষ্ঠত থকাৰ কাৰণে গোটেই বছৰটো অশুভ কৰিলে, এতিয়া কিন্তু মকৰ ৰাশিৰ কিছু অশুভ থাকিব অক্টোবৰ মাহলৈকে, নৱেম্বৰ মাহলৈকে। গতিকে মকৰ ৰাশি জাতক জাতিকাসকলৰ একফালে হৈছে দশম স্থানত দৃষ্টি দিছে আৰু দ্বিতীয় স্থানত হিচাপে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ, কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, স্বাস্থ্য কিন্তু অশুভ। তেনে ক্ষেত্ৰত আপোনালোকে যিমানখিনি পাৰে আপোনালোকে প্ৰতিকাৰ কৰক, প্ৰতিকাৰ কৰিলে কিছু ভাল ফল লাভ কৰিব। বন্ধু হানি ভয়ভাৱ এইবিলাক কিছু অশুভ থাকিব। গতিকে টকা পইচাৰ ক্ষেত্ৰত যদিও পোৱা যাব, কিন্তু বন্ধুৰ পৰা কিছু প্ৰতাৰিত হ'ব পাৰে, বন্ধু ঠগাব পাৰে। আপোনালোকৰ যিকোনো ক্ষেত্ৰত যান বাহনৰ কিছু ক্ষতি হ'ব পাৰে, স্বাস্থ্যৰ কিছু ক্ষতি হ'ব পাৰে। যিসকল জাতক জাতিকাই আপোনালোকৰ মকৰ ৰাশিসকলে চাই ল'ব, যাতে আপোনালোকৰ যদি কিবা কাৰণত বৃহস্পতিৰ দশা চলি আছে, বৃহস্পতি যদি ষষ্ঠপতি অষ্টমপতিৰ দশা, তেতিয়া কিন্তু বেমাৰ আজাৰৰ যুগ, হস্পিটেলাইজ যুগ, এইবিলাক কিন্তু বেয়া যুগো আছে। কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ, মাত্ৰ কিছু বাকী ক্ষেত্ৰতহে কিছু অশুভ স্বাস্থ্যৰ ক্ষেত্ৰত। এতিয়া হৈছে কুম্ভ ৰাশি যিহেতু পঞ্চম স্থানত আগতে আছিলে চতুৰ্থত থাকোঁতে কিছু অকণমান অশুভ আছিলে, বন্ধুৰ পৰা কিছু অশান্তি, কিন্তু প্ৰাইমেৰী শিক্ষাত অতি শুভ আছিলে। এতিয়া কিন্তু পঞ্চমত প্ৰৱেশ কৰিছে, পঞ্চম স্থানত প্ৰৱেশ কৰাৰ লগে লগে সুখ লাভ, সমৃদ্ধি লাভ, গতিকে কিছু ক্ষেত্ৰত অতি শুভ হ'ব। বিদ্যা লাভ, উচ্চ শিক্ষা লাভ, যিহেতু আপোনালোকৰ দ্বাদশপতি চন্দ্ৰ, গতিকে আপোনালোকে কিন্তু বিদেশ ভ্ৰমণ যোগ আছে কুম্ভ ৰাশিৰ। এইটো বছৰত বহুত দূৰলৈকে ফুৰিব যাব পাৰিব, পঢ়াৰ কাৰণে আপোনালোকে বিদেশ ভ্ৰমণ কৰিব পাৰিব যদি চোৱা যায়। আৰু আপোনালোকৰ যিহেতু একাদশত যিহেতু দৃষ্টি দিছে বৃহস্পতিয়ে, পুণ্য দৃষ্টি, আৰু আপোনাৰ ৰাশিত আপোনাৰ বৃহস্পতিৰ দৃষ্টি হিচাপে কিন্তু বহুত শুভ নহয়, দেহাটো অকণমান যত্ন ল'ব। আৰু আপোনালোকৰ যিহেতু একাদশত বৃহস্পতি দৃষ্টি দিয়াৰ কাৰণে আপোনালোকৰ কিন্তু গোটেই বছৰ বুলি ক'ব লাগে, গোটেই বছৰটোৱে আপোনালোকৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব, আয় ইনকাম বৃদ্ধি হ'ব। আৰু যদি চোৱা যায় নৱম স্থানত দৃষ্টি দিছে, নৱমত দৃষ্টি দিয়াৰ কাৰণে আপোনাৰ কিন্তু ভাগ্যৰ বৃদ্ধি হ'ব, গোটেই বছৰটো আপোনাৰ ভাগ্য বৃদ্ধি হ'ব। গতিকে কুম্ভ ৰাশি কিন্তু শুভ। এতিয়া হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ যিহেতু চতুৰ্থ স্থানত প্ৰৱেশ কৰিছে বৃহস্পতি, কিছু ক্ষেত্ৰত বন্ধু বিৰোধ, কিছু প্ৰাথমিক শিক্ষাত কিছু শুভ থাকিব। চতুৰ্থ স্থান হৈছে প্ৰাইমেৰী শিক্ষাৰ কৃতকাৰ্যতা, গতিকে প্ৰাইমেৰী শিক্ষাৰ জাতক জাতিকাসকলৰ যদি যিকোনো প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষা দিব বা যিকোনো ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে, আপোনালোকে যিকোনো ক্ষেত্ৰত কম্পিটিশ্যন কৰে, গতিকে সৰু ল'ৰা ছোৱালীৰ কাৰণে অতি শুভ। পঢ়াৰ ক্ষেত্ৰত প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত মোটামুটি মেট্ৰিকলৈকে, হায়াৰ ছেকেণ্ডেৰীলৈকে আমি প্ৰাইমেৰী বুলি ধৰা যায়, গতিকে আপোনালোকৰ কিন্তু অতি শুভ পঢ়াৰ ক্ষেত্ৰত। আৰু আপোনালোকৰ যদি চোৱা যায় অষ্টমত দৃষ্টি দিছে বৃহস্পতিয়ে, অষ্টমত দৃষ্টি দিয়াৰ কাৰণে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, স্বাস্থ্য বহুত শুভ নহয়। আৰু দশম, গতিকে অষ্টম দশম এইবিলাকত যদি বৃহস্পতি থাকে গছৰ ফলত বা বৃহস্পতিৰ দৃষ্টি পৰে, তেতিয়া কিন্তু বহুত শুভ ফল প্ৰদান নকৰে। গতিকে আমি গোটেইকেইটা ৰাশিৰ থুলমূলকৈ আলোচনা কৰিলোঁ। ইয়াতে চাব লাগিলে বহুত দীঘলীয়া হয় ভিডিঅ'টো, গতিকে যিমান পাৰি মই চুটি আপোনালোকৰ ৰাশিফলকেইটা অকণমান কৈ দিছোঁ। বহুদিন সময় পোৱা নাই আচলতে ভিডিঅ' দিবৰ কাৰণে। গতিকে আপোনালোকে এটা কাম কৰিব, যিমানখিনি পাৰে বৃহস্পতিৰ প্ৰতিকাৰ কৰক, যিহেতু বৃহস্পতি আমাৰ গুৰু হয়। সকলোৱে জানে গুৰু বৃহস্পতি যদি আমাক সহায় নকৰে আমি কিন্তু সকলোতে ভাল ফল লাভ নকৰোঁ। গতিকে বৃহস্পতি হৈছে গুৰু সহায় লাভ নকৰিলে আমি কোনো ক্ষেত্ৰত ছাকচেছ হ'ব নোৱাৰোঁ। পঢ়াৰ ক্ষেত্ৰতে হওক বা আমি যিকোনো বিদেশ ভ্ৰমণে হওক বা আমি ক'ৰবাত যদি যাব লাগে বা ধাৰ ধুৰ কৰিব লাগে, লোন লৈছোঁ, লোন মাৰিব পৰা নাই, সকলোতে কিন্তু আমি ছাকচেছ হ'ব পৰা নাই।
বৃহস্পতিৰ প্ৰতিকাৰ কৰিব লাগে বা বৃহস্পতিক সেহিব লাগে। যিটো গুৰু আমি চাব, আপোনালোকে যেতিয়া আপোনালোকে গুৰু গৃহত বহি থাকে, গুৰুৰ লগত থাকে, সকলোতে আগবাঢ়িব পাৰি, কোনো ভয়ভাৱ নাথাকে। গতিকে আপোনালোকৰ কিন্তু গুৰুৰ লগত থাকিলে বা গুৰু গৃহত থাকিলেও সকলোৱে ভয়ভাৱ নোহোৱা হয়। গতিকে গুৰু যিসকলৰ মই গোটেইকেইটা ৰাশিৰ ভিতৰত কৈ দিলোঁ। যিসকলৰ কিছু অশুভ আছে তেওঁলোকে পাৰিলে বৃহস্পতিবাৰে ঘিৰি চাকি দিব পাৰে, তাৰা দেৱীৰ নাম ল'ব আৰু কিছু মন্ত্ৰ পাঠ কৰিব পাৰে। গুৰু বৃহস্পতিৰ যিবিলাক নাম আছে তেওঁ সেই নামবিলাক পাঠ কৰিব পাৰে। যেনেকৈ প্ৰত্যেকটো দেৱ দেৱীৰ নাম থাকে, বৃহস্পতিৰ তেনেকুৱা নাম আছে, 108টা নাম আছে। তাৰে ভিতৰত আপোনালোকে নাম ধৰিব পাৰে গুৰু বৃহস্পতি, বৃহস্পতি, গুৰুদেৱ, অংগিৰা চুত, অংগিৰাৰ মানে পুত্ৰ, গতিকে বাগীশ, বাচস্পতি, জীৱ, সৌৰী, চুৰি বুলিও কোৱা যায়। সৌৰী মানে আচলতে শুনি হয়, তথাপিও কিন্তু সৌৰী বুলিও কোৱা হয়। এনে ক্ষেত্ৰত আপোনালোকে বৃহস্পতিৰ আপোনালোকে প্ৰতিকাৰ কৰক। বৃহস্পতি যিহেতু মানে গীত গালেও বা নাচ গান কৰিলেও জ্ঞানৰ কাৰণে আমি বৃহস্পতিৰ প্ৰতিকাৰ কৰিব লাগে। গতিকে আপোনালোকে যিমান পাৰে বৃহস্পতিৰ প্ৰতিকাৰ কৰক, ভাল ফল লাভ কৰিব। আৰু বৃহস্পতিবাৰে আপোনালোকে গোটেই বছৰটো নিৰামিষ খাওক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। গতিকে আমাৰ বৃহস্পতিৰ শক্তি, ই শক্তি প্ৰবৃত্তি অধিকাৰী, সৎগুণ। গতিকে শতগুণ বুলি কৈছে, সত্যক উপলব্ধি কৰাৰ ক্ষমতা আছে বৃহস্পতিৰ। গতিকে যদি আপোনালোকক কোনো অন্যায় কৰে, আপোনালোকে সত্যত চলি আছে, আপোনাৰ অন্যায় কৰিলে কিন্তু আপোনালোকে সত্যত আগবাঢ়িব পাৰিব বৃহস্পতিৰ কাৰণে। তেনে ক্ষেত্ৰত আপোনালোকৰ যদি যিসকলৰ অশুভ আছিলে তেওঁলোকৰ শৰীৰ অংগসমূহ কিছু কণ্ঠনলী মানে কথা কোৱাত অশুভ হ'ব পাৰে, দুখ পাব পাৰে, হৃদয়, ফুচফুচ, হাত, ধমনী, মকলৈ মেদবহুলতা, পিত্ত বেমাৰ, নাড়ী, তলপেট, এইবিলাক মানে কিছু সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। আৰু গৃহত মিথ্যাচাৰী, ভণ্ডামী এইবিলাক মানে হ'ব পাৰে, বা ক'ৰবাত গৈছে আপোনাক ঠগাইছে কোনোবাই, এইবিলাক হ'ব পাৰে। গতিকে এইবিলাকৰ কাৰণে আমাক কি লাগে? গুৰু সহায় লাগে। গতিকে গুৰু সহায় থাকিলে আমি সকলোতে আগবাঢ়িব পাৰোঁ। গতিকে গোচৰ ফল আৰু জন্মচক্ৰত যদি গুৰু বৃহস্পতি দশম বা লগ্ন বা ৰাশিৰ লগত থাকে, তেনে ক্ষেত্ৰত অতি শুভ ফল প্ৰদান কৰে। কিন্তু গোচৰ ফলত যদি দশম স্থানত ৰাশিত প্ৰৱেশ কৰে, ভাল ফল প্ৰদান নকৰে। তেনে ক্ষেত্ৰত আমি যিসকলে তেনেকুৱা কৈ দিলোঁ, আপোনালোকে কিছু প্ৰতিকাৰ কৰিব, ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে ফোন কৰিব পাৰে। আৰু যিসকলে আশাৰা গোষ্ঠী দেখুৱাম বুলি ভাবে আপোনালোকে ফোন কৰি আমাৰ গৃহত আহিব পাৰে, বা মাতিলে যোৱা হ'ব, কোনো কথা নাই। আৰু ফোনতো আপোনালোকে চাব পাৰে। ধন্যবাদ।